নমো নমঃ সুপ্রভাতম শ্রীমদ্ ভগবত গীতামৃত। আজি শ্রীমদ্ ভগবত গীতাৰ ৰাজগুহ্য যোগ নামৰ নৱম অধ্যায়ৰ ২৯ সংখ্যক শ্লোক। শ্লোকভাগী হৈছে এনেধৰণৰ: তপাম্যহম অহং বৰ্ষং নিগৃহাম্যুত সৃজামি চ অমৃতং চৈব মৃত্যুশ্চ সদসৎসাহমৰ্জুন। এই বিশিষ্ট শ্লোকভাগীৰ বক্তা হৈছে শ্ৰীমদ্ ভগৱত শ্ৰীকৃষ্ণ। শ্লোকভাগীৰ অসমীয়া অৰ্থ হৈছে এনেধৰণৰ: হে অৰ্জুন, মই তাপ দিওঁ, মই বৰষুণ ধৰি ৰাখোঁ আৰু বৰষুণ ঢালিও দিওঁ। ময়েই অমৃত আৰু নিশ্চিতভাৱে ময়েই মৃত্যু, ময়েই সত্যৱান আৰু ময়েই সত্যহীন বুলি কোৱা প্ৰসংগত ভগৱান শ্ৰীকৃষ্ণই সখা অৰ্জুনৰ আগত পূৰ্বৱৰ্তী শ্লোকৰ দৰে এই শ্লোকভাগীও সখা অৰ্জুনৰ আগত অৱতাৰণা কৰিছে। শ্লোকভাগীৰ প্ৰসংগাৰ্থত ভাষ্যকাৰে উল্লেখ কৰিছে যে কৃষ্ণই নিজৰ বিভিন্ন শক্তিৰ সহায়েৰে এই সমস্ত কাৰ্য বা কাৰণ নিয়ন্ত্ৰণ কৰি থাকে। তেওঁৱেই সূৰ্যৰ বিকিৰণ, তেওঁৱেই প্ৰহৰ, তেওঁৱেই বৰষুণৰ মাধ্যম, তেওঁ যি গতি, সেই গতিক আমি কোনো প্ৰভেদ নাৰাখি যেতিয়া উপলব্ধি কৰিব পাৰোঁ, সেয়াই হৈছে কৃষ্ণ ভাৱনা। আৰু কৃষ্ণ ভাৱনাৰ ক্ষেত্ৰত যেতিয়া যথেষ্ট অগ্ৰগতি লাভ কৰিব পাৰে, ভক্ত এজনে প্ৰভুৰ মাজত কোনো পাৰ্থক্য নেদেখে, তেওঁ কেৱল সকলোতে কৃষ্ণৰ স্বৰূপ বা কৃষ্ণৰ কাৰ্যহে দেখা পায়। যিহেতু কৃষ্ণই জড় পদাৰ্থ আৰু কৃষ্ণই চেতন আত্মা, সেইবাবে সকলো জড় পদাৰ্থতে প্ৰভু ভৰপূৰ বা বিশাল বুলি সকলোৱে বুজি পায়। আৰু বিশ্ব ব্ৰহ্মাণ্ডখনো কৃষ্ণৰ আৰু দুই বাহুযুক্ত মুৰুলী মনোহৰ শ্যামকানুৰ যি সুন্দৰ স্বৰূপ লৈও তেওঁ যি বৃন্দাবনৰ লীলা কৰিছিল, সিও পৰম পুৰুষ পৰমেশ্বৰৰে লীলা। আৰু এই লীলাক সকলোৱে বুজি উঠে। যদি এই লীলাক বুজিবলৈ অপাৰগ হয়, তেওঁক ইয়াতে ভক্তৰ যি শাৰী, সেই শাৰীৰ পৰা আঁতৰাই ৰাখিছে। আৰু তাক উপলব্ধি কৰা ব্যক্তিগৰাকীকে বা ভগৱানৰ যি বিশাল স্বৰূপ, তেওঁক মানৱ ৰূপেও বা ভগৱান স্বৰূপেও যি স্বৰূপক উপলব্ধি কৰিছে, তেওঁ এই শুদ্ধ কৃষ্ণ ভাৱনাৰ চৰণামৃত লাভ কৰিবলৈ সমৰ্থ হৈছে বুলি ইয়াতে উল্লেখ কৰিছে। এয়াই উক্ত বিশিষ্ট শ্লোকভাগীৰ সৰল গুণাৰ্থ। ধন্যবাদ।